গাইজ আজি পচি যোৱা কলেৰে বনালো মালপোৱা আৰু মালপোৱা কেইখন চাওকচোন মানে ইমান ধুনীয়া নৰম হৈছে মানে এই গৰম কাৰণে মই খন্তিকেনেৰে লাৰি দি আছো আৰু এতিয়া চাওক মই বনাই আছো মানে এতিয়া আপোনালোকে ভাবি আছে ন কি পচা কলেৰে মালপোৱা বনাইছে মানে কি মই আপোনালোকক ডাইৰেক্টলি দেখাই আছো ৰ'ব এয়া চাওক কলখিনি এয়া দেখিছেনে কলখিনি মানে একদম মজি গৈছে আৰু একদম মজাৰ পিছতে সেইটো পচাই আৰু এইটো অলপ বেছি মজিছে যিহেতুকে ফ্ৰিজত আছিল আৰু এতিয়া কলখিনি ভালদৰে চেলাই লৈছো আৰু ওপৰে ওপৰে যোনবিলাক কলা কলা দেখিছে সেইখিনি পেলাই দিছো আৰু পেলাই এতিয়া ইয়াতে মই দি দিম 1.5 বাটি আটা আৰু যিহেতুকে ভাবিলো মানে কলখিনি ইমান বেয়াকে মজি গৈছে তো সেইটো কাৰণে ভাবিলো মালপোৱা কেইখন মানে বনাই দিও আৰু আগতেও মই এনেকুৱাকে খাইছো কিন্তু ভিডিঅ' বনোৱা নাছিলো সেয়ে ভাবিলো আজি ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰো কাৰণ মানে যদিও ইয়াতে ডাইৰেক্ট খালেতো মানে বেক্টেৰিয়া যাব পাৰে আৰু সেইটো কাৰণে ভাবিলো গৰম তেলত দিয়াৰ পিছত বেক্টেৰিয়া থাকিলেও মৰি যাব মানে তাৰ পিছতে মানে মই আটাখিনি ভালদৰে মিক্স কৰি ললো আৰু মিক্স কৰি লোৱাৰ পিছত ইয়াতে মই ওপৰত দি দিছো 2 চামুচ চেনি কাৰণ চেনি 2 চামুচ দিছো বেছি দিলে মিঠা হৈ যাব কলটো তেনেও মিঠা আছে তো সেইটো কাৰণে ভালদৰে আৰু চেনি দি মিক্স কৰি অলপ সময় ৰাখি দিছিলো 2 মিনিট মান আৰু চেনিখিনি মিক্স হোৱাৰ পিছত এতিয়া মই দি দিম মানে কেৰাহীত আৰু গোটেইকেইখন মালপোৱা কিন্তু মই একেলগে দি দিছো আৰু তাৰ পিছতো চাওক একদম লাগি ধৰা নাই কিন্তু কি ধুনীয়া কৰি উঠি গৈছে আৰু এনেকুৱাকে মানে গোটেইখিনি মালপোৱা মই উল্টাই দিলো আৰু এতিয়া চাওকচোন ধুনীয়া কৰি ভাজা হৈ আছে আৰু কালাৰটো চাওক ইমান বেছি ধুনীয়া হৈছে যদি আপোনালোকে মজি যোৱা কল ফেলাই দিব খোজে তেতিয়াহ'লে ফেলাই নিদিয়ে এনেকুৱাকে ধুনীয়া কৰি আটাৰে বনাব বহুত টেষ্টি হয় সঁচা কৈছো আৰু চফটো চাওকচোন ইমান ধুনীয়া চফট হৈছে মানে আৰু খাবলৈ কিন্তু বহুতেই বেছি টেষ্টি হৈছে মানে কি কম আৰু এয়া চাওক আৰু এতিয়া গাখীৰ চাহৰ সৈতে সন্ধিয়াৰ নাস্তা আমিও কৰিলো আৰু এতিয়া আপোনালোকেও কৰক এয়া চাওক মই পুৰা গোটেইখিনি মালপোৱা লৈ লৈছো যদি খাই পোৱা নাই তেতিয়াহ'লে প্লিজ এবাৰ খাই চাব এনেকুৱাকে